কি আর দেখছে দেখছে আৰু আমার এই বেরু খাইতে। আসসালামু আলাইকুম এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজত আহিছোঁ। এতিয়া বাজি আছে 11টামান কিজানি। আজি পূৰা টোপনি মাৰিছোঁ কাৰণ বতৰটো পূৰা টোপনি মাৰা বতৰে দিছে, সেইকাৰণে পূৰা টোপনি মাৰিছিলোঁ। ইমান বৰষুণ দি আছে, উঠা ইচ্ছা নেগেলা। ৰাতিপুৱা উঠছোঁ, উঠি পিনে আকৌ শুইছোঁ। নিকিতাহঁতেও নাই, ৰাতিপুৱাই গ'ল সিহঁতে গুৱাহাটী, বাবু আৰু নিকিতাই। পাকঘৰত যাওঁ, পাকঘৰত যে ভালকৈ একাপ চাহ বনাওঁ। আৰু আজি কাকাৰ চেকাবো আছে, মানে সেয়াৰ চিলাই কাটাৰ পৰা 1 মাহত। মই কথা ক'লে চবগিলা শব্দ আহিবই। এতিয়া মই বাহিৰত কেমেৰাটো লৈ বকি আছিলোঁ, যাতে কাকাৰ লগত চলি এটা গৈছে, মই ভিডিঅ' বনাই থকা দেখছে। বয়া লাজ পাইছোঁ, মই হৈ গৈছোঁ মোৰ লগত। আল্লাহ, এনেই বোলে ইমান দিন ভিডিঅ' বনা নাই, লাজ লাগি থাকে। আৰু উল্টাই আৰু কি মই এতিয়া পাকঘৰত যাওঁ, ৰাতিপুৱা চাহকাপ খাওঁ ভালকৈ। কি আৰু দেখছে আৰু নিজে নিজে সান্তনা লওঁ, দেখছে আৰু এনেওতো দেখুৱাই নাই মানুহগিলাক, ইমান লাজ কৰি থাকিলে কি হ'ব। নিজে নিজে সান্তনা লৈছোঁ এনেকৈ কয়, উপায় নাই। মই আৰু আহিলে দেখা দিম কেনেকৈ। বাদ দেখছে দে, বাদ দে, চব বাদ দি ভালকৈ চাহকাপ খাওঁ। কাৰণ চাহ খাই নাই এতিয়াও, চাহখিনি খাই লওঁ, তাৰপাছত যৌগা দেখা যায়গা। মোৰ চাহখিনিও হৈ গ'ল। মই চাহ খালোঁ, আমি চাহ খালোঁ, কাকাৰ কাৰণে এখন ৰেডি কৰি আছোঁ। দেখছা না, টেলেণ্ট হাতেদি লাগছোঁ। পাৰিবি না তুমি? ময়ে শিকাইছোঁ। ৰুটিখিনি বনাই আছোঁ, মই অলপ গৰম কৰি দিলোঁ। আমাৰ চাহ খোৱা হৈছে, এইবাৰ এতিয়া পোৱা হৈছে। কাকাক চাহ তাহ দিলোঁ, সিয়াক চাহ দিয়া হ'ল, বাকী আমিও চাহ তাহ খালোঁ। এতিয়া মই যাওঁ গা চা ধুই লওঁ। এতিয়া বাজি আছে 12:30মান বাজিছে কিজানি। আৰু ইফালে খুৰীমাই দিপৰাৰ কাৰণে ৰন্ধা বঢ়া ষ্টাৰ্ট দিছে। সেই হ'ল শাক, লাও পাত দি ভাজিছোঁ, কণী দি। আৰু ইফালে হ'ল এই হ'ল মাছ, সেই হ'ল কচ মাছ। কচ মাছটো হ'ল মোৰ ফেভৰেট। মোৰ বুলি আমাৰ ঘৰৰ চবৰে ফেভৰেট, আবুৰ বাহিৰে। আবুই খালি বেয়া পায়। আমাৰ আবুই এইবাৰ খাব হ'ল এই পিঠাগুড়ি। এই হ'ল পিঠাগুড়ি বনাব দিছে খুৰীমাক। মই ভাল নাপাওঁ এইগিলা ইমান। পিঠাগুড়ি খাৰ এইগিলা খাব। খাৰ নহয় কি? খাৰ নহয় কি হ'লে? খাৰ হৈছে মোৰ খাৰ। খাৰৰ আঞ্জা। ভালকৈ মই গা চা ধুই আহোঁ। গা চা ধুই ভাত চাত খাই আজি কাকাৰ চেকাপ আছে। আজি বা কিবা কয় আৰু খোজ কাঢ়িব দিয়ে নে নিদিয়ে কিবা নাজানো আৰু। যৌগা দেখা যায়গা ইনশাআল্লাহ, ভালে কিবা কয় কিজানি নাজানো আৰু। এক্সৰেও কৰিব আজি, কিমানখিনি ইম্প্ৰুভ হৈছে চাব আৰু। কি বনাইছে এইগিলা? পল্লা চাহ, পল্লা দালি, পল্লা আৰু এই কি বনাইছে আৰু এইবাৰ? আজি আমাৰ দুপৰীয়া সাজত আছে দালি, কচ মাছ, তাৰপাছত লাওৰ পাত আৰু পিঠাগুড়ি। তাৰে পিঠাগুড়িটো মই নাখাওঁ, পিঠাগুড়িটো স্কিপ, বাকীখিনিয়ে খাম। আৰু ইফালে কিবা কৰিব হৈছে খুৰীমাই, কিবা এখন আৰু মিক্সিত মাৰিবও লাগিব নেকি? খা এইগিলা জংঘল খানাটো কোনে খা? একো ভিডিঅ' আজি দিনটো বনাই নাই, কাকাক চেকাবত নিলোঁ, সেইকাৰণে বানা হোৱাই নাই বেছি। চেকাবৰ পৰা আনিলোঁ। আৰু এইকেইদিন মোৰ ভাল কণ্টেণ্ট একোৱেই দিয়া নাই, মই এনেই ভিডিঅ' দিব লাগে দি আছোঁ। আৰু অহাকালিৰ পৰা ট্ৰাই কৰিম আৰু ভাল কণ্টেণ্ট দিবৰ কাৰণে। ভাবছোঁহে ট্ৰাই কৰিম বুলি কৈছোঁ, কিবা হয় নাজানো আৰু কিবা দিম আৰু। আহিব দেৰি হ'ল অলপমান চেকাবৰ পৰা। খোজকাঢ়িব দিয়া নাই, মানে চেকআপত ডক্টৰে ক'লে যে ইমান খোজকাঢ়িব দিয়া নাই, জাষ্ট 50% মান প্ৰেছাৰ দিব দিছে আৰু ভৰিখনত। তাৰপিছত নেক্সট আৰু 1.5 মাহ পিছত যাব দিছে, মানে টোটেল 3 মাহ আৰু 3 মাহ পিছতহে ভালকৈ খোজকাঢ়িব পাৰিব এনেকৈ কৈছে আৰু। ভিডিঅ' একো বনোৱা নাছিলোঁ আৰু সেনেকৈ গ'লোঁ আৰু। যি প্ৰত্যেকবাৰে চেকআপত গ'লে অলপ হ'লেও ভয় লাগি থাকেই, এইবাৰো ভয় লাগি আছিল। পকা আহি আছে, এইবাৰো ভয় লাগি আছিল। সেইটো চেকআপৰ পৰা আনিলোঁ, 8টামান 8:30মান বাজিলে চাগে। ভিডিঅ' ভালকৈ বনা নাই, এনেই উল্টা কিবা কিবি বান্ধি সেইখিনিও পষ্ট কৰি আছোঁ, উপায় নাই আৰু। ভাল কণ্টেণ্ট দিয়াই নাই, দিম আৰু ভাবি আছোঁ। ইফালে ৰাতিৰ কাৰণে বেঙেনা কাটি আছে খুৰীমাই, আজি বেঙেনা আৰু আলু ভাজিব। আজি ষ্টাইল কৰি আছে অলপমান। আৰু এটা কথা পাহৰি গৈছিলোঁ, মোক দুজনমানে নাম ল'ব দি আছিলে।
দুজনী ছোৱালী নাম ল'ব দি আছিলে, সিহঁত দুজনী নাম ল'ম। এজনীতো মোক ইনষ্টাত সুধিছিলেও মই ভিডিঅ' ইমান দিন কিয় দিয়া নাই, কিয় কৰা নাই মানে ভিডিঅ' দিয়া নাই। মোৰ ভাল লাগছে যেতিয়া সুধিছে, নাম দুটা ল'ম। এটা হ'ল টিনামণি, কি খবৰ তোমাৰ আৰু ক'ত ঘৰ তোমাৰ জনাবা। আৰু মোক ফেচবুকতে ইনষ্টাত মেছেজ দিছিলা ন, সুধিছিলা যে মই ভিডিঅ' কিয় দিয়া নাছিলোঁ, সোধাৰ কাৰণে থেংক ইউ, আৰু মোৰ ভিডিঅ' চাই থকাৰ কাৰণে থেংক ইউ। আৰু এটা হ'ল নিশিতা বৰ্মন, ক'ত ঘৰ তোমাৰ, একটা কুৱেশ্যনো কৰিম ক'ত ঘৰ তোমাৰ আৰু কি পঢ়ি আছে তোমালোক দুয়োজনীয়ে, আৰু মোৰ ভিডিঅ'বোৰ চাই থকাৰ কাৰণে থেংক ইউ দুয়োজনীকে। আশা কৰিলোঁ এনেকৈ ছাপোৰ্ট কৰি যাবা বুলি। আৰু কি বকি তেওঁলোক সকলোকে যোনে যোনে ছাপোৰ্ট কৰি চাই আছে আৰু যোনে যোনে মোৰ ভিডিঅ'বোৰ চাই আছে থেংক ইউ ছ' মাছ আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে। আৰু যেতিয়া কমেণ্টবিলাক দিয়ে সঁচাকৈ বহুত বেছি ভাল লাগে, আৰু যেতিয়া পাৰ্চনেলি মেছেজ দি কাৰণে কয় তেতিয়া আৰু বেছি ভাল লাগে। থেংক ইউ সকলোকে। আম আছে, সেই আম কাটবা দিছোঁ বুলি আমখিনি খাই লওঁ ৰ, ভোক লাগছে কাৰণ যাতে বেছিকৈ খাই নেগেলোঁ, কাৰণ যিমান যদি এটা টেনশ্যন থাকে ন, সেইকাৰণে মই ভালকৈ খাব ইচ্ছা নেগেলা। এতিয়া খাম আম। আৰু গাইজ আমাৰ এই বেৰু খাইটি বেৰু লাভাৰ আমাৰ বেৰুটোৱে মেইন গম পা, আমিহে বেৰু বুলি কওঁ, বৌন বৰা বুলি কয় বৰা। আমি কিন্তু সেই দালিটি যিমানো সেইটোকে বৰা কওঁ হয় না। চবৰে বেলেগ বেলেগ গম আজি মেইন আম খা মানুহটোৱে নাই, নিকিতা বাপুই মনত পৰি আছে তাহাৰ লগিন। আম ভাল পোৱা মানুহ দুটাই নাই মেইন। এখন হতে কেনেকে খা চাক দে তোৰ দাঁত কেইটা চাও। এতিয়া প্ৰায় 11টা বাজে, আমাৰ ভাত চাত খোৱা হৈ গ'ল। আজিলৈ ইমানেই আছিল ভিডিঅ'টো, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে খুদা হাফিজ। একো দেখাব লগা নাছিল, যিখিনি আছিল সেইখিনিয়ে দেখাইছোঁ। ভালে ইফালে খুদি মই বাচন ধুই আছে। গুড নাইট।